5 টকা 75 পইচা অসমত বিক্ৰী কৰিব লাগে ৰিটেইল প্ৰাইচত একদম খুচুৰাত কিন্তু সেইটো বিক্ৰী কৰি আছে 8.5 টকাৰ পৰা 10 টকাত কেলে হাগ্ৰামা মহিলাৰী আৰু আপোনাৰ হেৰিয়ে কি কয় জয়ন্ত মল্ল বৰুৱাই এটা মুৰ্গী কণীত এটা মুৰ্গী কণীত তেওঁলোকে 3 টকাকে গুণ্ডা টেক্স লৈ আছে 3 টকাকে গুণ্ডা টেক্স লৈ আছে যাৰ ফলস্বৰূপে এজন অসমীয়াই এটা মুৰ্গী কণী আপোনালোকে দেখিছে যে 8.5 টকাৰ পৰা 10 টকাৰ ভিতৰত কিনিবলগীয়া হৈছে ব্ৰইলাৰ মুৰ্গী য'ত আপোনালোকে দিল্লী বা অন্য যিকোনো বজাৰত আপুনি যিটো দাম পাব তাতকে প্ৰায় দুগুণ দামত আমাৰ অসমীয়া মানুহে কিনিবলগীয়া হৈছে কাৰণ প্ৰত্যেক কিলো ব্ৰইলাৰ ওপৰত তেওঁলোকে টেক্স লয় প্ৰত্যেক কেজি আপোনাৰ মাছৰ ওপৰত তেওঁলোকে টেক্স লয় আৰু অসমৰ পৰা ওলাই যোৱা বস্তুবিলাকৰ ওপৰতো তেনেকুৱা গুণ্ডা টেক্স লয় সেইকাৰণে আপোনালোকে এইখন চাওক সিফালৰ পৰা শ্ৰীৰামপুৰ গেটৰ পৰা গাহৰি আহিলে এইটো টেক্স লয় কোনে বহি আছে আপোনালোকে নিজে চাই লওক এবাৰ কোনে টেক্সটো লৈ আছে আৰু গৈ আছে ক'লে আপোনালোকে চাই লওক দিছপুৰলৈ গৈ আছে আপোনালোকে নিজে চাই লওক গাহৰিৰ সিন্ডিকেট পইচা গৈ এই তাত পাইছেগৈ কণীৰ সিন্ডিকেট এওঁলোকে লৈছে এওঁলোকে পাইছে মাছৰ সিন্ডিকেট এওঁলোকে লৈছে এওঁলোকে ইয়ালৈ গৈ আছে চাউলৰ সিন্ডিকেট এওঁলোকে লৈ আছে সেইফালে গৈ আছে এয়া মাছ আহি আছে চাওক এয়া গাহৰি আহি আছে আপোনালোকে চাওক প্ৰত্যেকটো বস্তুৰ ওপৰত এয়া ব্ৰইলাৰ মুৰ্গী আহি আছে আপোনালোকে চাওক আৰু অসমৰ পৰা ওলাই যোৱা যিবিলাক বস্তু যেনেকৈ চুপাৰী 1 কেজি চুপাৰীত এতিয়া 60 টকাকে গুণ্ডা টেক্স লয় 1 কেজি 1 ট্ৰাকত 24 লাখ টকাৰ গুণ্ডা টেক্স লয় এইটো লয় আপোনাৰ হেৰি মহন্ত বোলা মানুহটোৱে কি মহন্ত আছিল এইটোৰ নাম হৰেণ মহন্ত বোলাটোৱে এইটো লয় অসমৰ পৰা যোৱা চব কয়লা আপোনাৰ মেঘালয়ৰ পৰা অহা কয়লা নাগালেণ্ডৰ পৰা অহা কয়লা অৰুণাচলৰ পৰা অহা কয়লা আৰু অসমৰ লিডু মাৰ্ঘেৰিটাত খনা কয়লাৰ সিন্ডিকেট গৰুৰ সিন্ডিকেট প্ৰত্যেকটোৰে সিন্ডিকেট আছে আৰু এই সিন্ডিকেটৰ কাৰণে আজি আমি দেখিবলৈ পাইছোঁ যে চুপাৰী 1 কেজি চুপাৰীত 60 টকাকে এইটো হেৰিয়াৰ বাৰ্মাৰ পৰা অহাটো আৰু অসমৰ পৰা যিটো যোৱা লোকেল চুপাৰী আমাৰ যে গাঁৱে যিটো তামোল কৰে তাৰ চুপাৰীৰ ওপৰত 32 টকাকে এতিয়া 1 কেজিত 32 টকাকে টেক্স লয় কোনে লয় জয়ন্ত মল্ল বৰুৱাই কোনে লয় দিছপুৰে পায় তো সিফালৰ পৰা অহাটো হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্লই একেলগতে লয় আৰু এইফালৰ পৰা যোৱাটো কাৰ জৰিয়তে যদি চুপাৰী হয় তেতিয়াহ'লে হেৰি মহন্ত কি নাম এইটো হৰেণ মহন্ত আৰু কাঠ যদি হয় কাঠৰটো যদি কাঠ হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰ যদি কাঠটো হয় তেতিয়াহ'লে গোবিন্দ চৰকাৰৰ জৰিয়তে হয় তো গতিকে দুইটাতে টেক্স অসমৰ আমাৰ অসমীয়া প্ৰত্যেকজন মধ্যবিত্ত মানুহে এটা কণী পাব লাগে তেওঁলোকৰ যিটো নেশ্যনেল ইউনিয়ন কণী প্ৰডাকশ্যনৰ তেওঁলোকৰ মতে 5 টকা 75 পইচাত অসমত প্ৰত্যেকজন গ্ৰাহকে পাব লাগে আমি পাই আছো কিমানত 8 টকা 50 পইচাৰ পৰা 10 টকাৰ ভিতৰত এটা মুৰ্গী কণীৰ দাম ব্ৰইলাৰ মুৰ্গী কণী তাকো এইটো কেলে পাই আছো কাৰণ হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই শ্ৰীৰামপুৰ আৰু বক্সিহাৰ গেটত এটা কণীত 3 টকাকে টেক্স লয় কোনে লয় হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱাই আগতে এই ঠিকাটো লৈছিলে পিজুচ হাজৰিকাই দিছিলে তাৰমানে হিমন্ত বিশ্ব শৰ্মাই এই ঠিকাটো দিছিলে পিজুচ হাজৰিকা এতিয়া যি দিনাৰ পৰা হাগ্ৰামা মহিলাৰী জিকিলে কাউন্সিলখন কৰিলে তেওঁলোকৰ বিটিএডি সেই দিনটোৰ পৰা এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল বৰুৱা ইয়াৰ মালিক হ'ল কোন মালিক হ'ল আসল মালিকজন এইজন আসল মানুহজন দিছপুৰত থাকে এইজন চব আৰু তাতে বক্সিৰহাট গেট আৰু শ্ৰীৰামপুৰ গেটত বহি থাকে এই দুজন এই মানুহ দুজনক চিনি পাইছে নেকি বাৰু আপোনালোকে এই মানুহ দুজনক আপোনালোকে চাই লওক এই দুজন কালেক্টৰ এইফালেদি তাৰপিছত পইচাটো এনেকে গৈ আছে গৈ এই দিছপুৰত সোমাইছে দেখিছেনে তো কয়লাৰ পৰাও আহিছে চুপাৰীৰ পৰাও আহিছে গৰুৰ পৰাও আহিছে কাঠৰ পৰাও আহিছে গাহৰিৰ পৰাও আহিছে কণীৰ পৰাও আহিছে মাছৰ পৰাও আহিছে চাউলৰ পৰাও আহিছে আপেলৰ পৰাও আহিছে পানৰ পৰাও আহিছে যিমান বস্তু আছে অসমৰ সব বস্তুৰ ওপৰত তেনেকে মই বেলেগ উদাহৰণ দিবই নালাগে আপোনালোকক মই সব ৰেটবিলাক সবৰে কৈ দিব পাৰিম কিন্তু আসল কথাটো হ'ল এটা মাত্ৰ উদাহৰণ ল'লে অসমীয়া মানুহে বুজি পাব যে নেশ্যনেল এগ প্ৰডিউচাৰ্ছ যিটো কোম্পানী মানে হেৰি ইউনিয়ন আছে সেই ইউনিয়নটোৱে কৈছে যে অসমৰ গুৱাহাটীৰ বজাৰত এটা কণী ৰিটেইল প্ৰাইচ হ'ব লাগে 5 টকা 75 পইচা গুগল কৰক হয়নে নহয় আপোনালোকে চাই লওক এবাৰ গুগল কৰক বেলেগ বাদ দিয়ক গুগল কৰি লওক আপোনালোকে
5 টকা 75 পইচাত পাবলগীয়া কণীটো জয়ন্ত মল্ল বৰুৱাই 3 টকা খাই দিয়াৰ কাৰণে আমি 8.5 টকাৰ পৰা 10 টকাৰ ভিতৰত পাওঁ। গতিকে জয়ন্ত মল্ল বৰুৱাই আমাৰ প্ৰত্যেকটো আপোনালোকৰ ঘৰলৈ যোৱা প্ৰত্যেকটো আপোনাৰ কি কয় মুৰ্গী কণী ব্ৰইলাৰ মুৰ্গীৰ কণীৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ পকেটলৈ যায় 3 টকা। সেই 3 টকাটো তেওঁৰ পকেটৰ পৰা কাৰ ওচৰত কিমান ভাগ যায় সেইবিলাক এতিয়া মই কৈ থাকিব নালাগে, কিন্তু ভাগটো যায় অকণমান ওপৰলৈ দাঙি দিয়ক, ভাগটো যায় মেইন ভাগটো যায় সেই দিছপুৰলৈ। কিন্তু এওঁ দেখিছে নাই চেহেৰা ভাল হৈ গৈ আছে, এওঁ পেটেলা হৈ গৈ আছে, মুখ দেখিছে নাই কেনেকুৱা ডাঙৰ হৈ গৈ আছে। আপোনালোকে এই ঠেলাখনৰ নাম্বাৰটো চাই ল'লে গম পাব। আপোনালোকে ঠেলাখনৰ নাম্বাৰটো চাই ল'বচোন, ঠেলাখনত এটা নম্বৰ আছে, সেই নাম্বাৰটোৱে সেই মালিকজনে তাৰমানে মেইন কালেক্টৰ। ঠেলাখনৰ মালিকজনে মেইন কালেক্টৰ। গতিকে মই আপোনালোকক সঁচাকৈ ক'বলৈ আহিছোঁ, সেই অসমবাসী ৰাইজ জয়ন্ত মল্ল বৰুৱাক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, হাগ্ৰামা মহিলাৰীক যদি আমি ধৰিব নোৱাৰোঁ, আৰু যদি দিছপুৰৰ হিমন্ত বিশ্ব শৰ্মাক যদি আমি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এটা কণীত আমাৰ কিনি লওঁতে 3 টকা এক্সট্ৰাকৈ আমি অকল জয়ন্ত মল্ল বৰুৱা গুণ্ডা টেক্স হিচাপে দিব লাগিব। প্ৰত্যেকটো ব্ৰইলাৰ মুৰ্গী আপোনালোকে নিজে দিল্লীৰ দামটো মই কৈ দিলে আপোনালোকে বেছি কোৱা বুলি ক'বতো। আজিৰ দিনটোত দিল্লীৰ বজাৰৰ দাম চাওক। দিল্লীততো ব্ৰইলাৰ মুৰ্গীৰ প্ৰডাকশ্যন নহয়, দিল্লীৰ বজাৰত আপোনালোকে দাম চাওক আৰু অসমৰ বজাৰত দাম সোধক। মাছত দিল্লীৰ বজাৰত দাম সোধক আৰু এই একেটা মাছ আপোনালোকে অসমৰ বজাৰত দাম সোধক। অসমৰ খেতিয়কে বেটেলনাট কৰে, তামোল কৰে, তাৰ ওপৰত অসমৰ পৰা যোৱা তামোলটোত এতিয়া 32 টকা গুণ্ডা টেক্স কোনে লয়? আমাৰ জয়ন্ত মল্ল বৰুৱাই। আৰু বাহিৰৰ পৰা অহা যিটো বেটেলনাট চুপাৰী সেইটোত লয় 60 টকাকৈ বাৰ্মাৰ পৰা অহা। আৰু আপোনালোকে যে কালি যে বিধানসভাত যে পৰহি পাতি আছিলে যে অসমত বিৰাট ড্ৰাগছ হৈছে, চব ড্ৰাগছবিলাক বাৰ্মা আৰু ম্যানমাৰৰ পৰা এই চুপাৰী গাড়ীবিলাকত আহে। এই চুপাৰী গাড়ীবিলাক, কাৰণ ইণ্টাৰনেশ্যনেল যেতিয়া আহে চুপাৰী, যিহেতু আমাৰ বাৰ্মাৰ লগত বা ইণ্ডোনেছিয়াৰ লগত কোনো চুক্তি নাই, ইণ্টাৰনেশ্যনেল যিখন গেটত পাৰ কৰি আহে তাত কেতিয়াও চেক কৰিব নোৱাৰে। চেক কৰিব নোৱাৰে কাৰণে চব বস্তু কি কৰিছে চুপাৰী মাজত ভৰাই দি দিয়ে, কাৰণ সেইটো চেক কৰিব নোৱাৰে। আৰু সেইকাৰণে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে কোনোপধ্যে বাৰ্মা আৰু ম্যানমাৰৰ পৰা অসমত চুপাৰী সোমাব নোৱাৰিব। এইটো স্পেচিয়েল দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক দি থৈছে। কিন্তু পইচা ইমান পায়, এখন ট্ৰাকত 24 লাখ, 100খন ট্ৰাক আহিলে কিমান টকা হ'ব? 24 কোটি, এদিনত 24 কোটি টকা পায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই লোভটো সামৰিব পৰা নাই আৰু তাৰ দায়িত্ব এতিয়া হৰেণ মহন্তৰ জৰিয়তে জয়ন্ত মল্লক দিছে। একো কেনেকৈ হ'ব কেনেকৈ? হৰেণ মহন্তক 6জন নে 8জন হেৰি দি থৈছে, 6জন নে 8জন PSO দি থৈছে। আপোনালোকে হৰেণ মহন্তৰ ঘৰলৈ দেওবাৰৰ দিনটোত যাবচোন, দেওবাৰৰ দিনটোত কোনে কোনে পইচা দিবলৈ যায় লাইন পতা লিষ্ট এখন চাই আহিব আপোনালোকে। মই প্ৰত্যেকখন গেটত আগতে ডাইৰেক্টলি পইচাটো লৈছিলে, সেইবিলাকৰ মোৰ ভিডিঅ' আছে। আজিকালি আকৌ হেৰিয়াত ল'বলৈ ধৰিছে, কি কয় এইটো গুগল কি এইবিলাক যে কি কয় গুগল পে, স্কেনাৰত ল'বলৈ ধৰিছে। আজিকালি স্কেনাৰত ল'বলৈ ধৰিছে। গতিকে সেইবিলাকৰ স্কেনাৰৰ মই হেৰিও পাই থৈছোঁ। গতিকে আপোনালোকক এটাকে আপোনালোকক দেখুৱালোঁ। প্ৰত্যেকজন অসমীয়া মানুহে বুজি লোৱা দৰকাৰ যে অসমত সকলো বস্তুৰ দাম বেছি। দাইলৰ দাম বেছি, অসমত চাউলৰ দাম বেছি, অসমত আলুৰ দাম বেছি, অসমত পিঁয়াজৰ দাম বেছি, অসমত নহৰুৰ দাম বেছি, অসমত মাছৰ দাম বেছি, অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম বেছি, অসমত কি কয় বাহিৰৰ পৰা অহা কণীৰ দাম বেছি। কেলৈ দাম বেছি? কাৰণ প্ৰত্যেকটো বস্তুৰ ওপৰত জয়ন্ত মল্ল বৰুৱা নামৰ খলনায়কজনে প্ৰত্যেকটো বস্তু মই ক'লোৱে নহয়, এটা কণীত 3 টকাকৈ জয়ন্ত মল্ল বৰুৱাই গুণ্ডা টেক্স লয়।